নমস্কাৰ, মই ৰাজীৱ। আপোনালোকক কৃষ্ণামণি এণ্ড AR13 ব্লগ ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধুসকল, মই বৰ্তমান লখিমপুৰ মাজুলী সংযোগী পকী দলঙৰ নিৰ্মাণস্থলীত আছোঁ। ইয়াত বৰ্তমান এখন লোৰ দলং নিৰ্মাণ কৰিবলৈ ব্যৱস্থা কৰি থকা হৈছে। এই দলংখন কিয় নিৰ্মাণ কৰিব লগা হৈছে বা এই দলংখন কিয় প্ৰয়োজন, সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই থাকিব। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। ইতিমধ্যে আপোনালোকে দেখা পালে প্ৰায় 40-50 ফুট দীঘল এডাল প্ৰকাণ্ড লোৰ পাইপ মুহূৰ্ততে কেনেকৈ তললৈ বহোৱা হৈছে আৰু এনেদৰে তেওঁলোকে কেইবাডালো পাইপ তললৈ ইতিমধ্যে বহুৱাইছে আৰু এই দলংখন নিৰ্মাণ কৰিবলৈ তৎপৰতাৰে তেওঁলোকে কাম কৰি আছে। লখিমপুৰ মাজুলী সংযোগী পকী দলংখন নিৰ্মাণৰ পূৰ্বে এই লোৰ দলংখন কিয় নিৰ্মাণ কৰিব লগা হ'ল বা এই লোৰ দলংখন কিয় প্ৰয়োজন, সেই বিষয়ে মই আপোনালোকক ক'ব বিচাৰিছোঁ। আচলতে দলং নিৰ্মাণৰ বাবে যিসমূহ সঁজুলি বা শিল, বালি, চিমেণ্ট সেইসমূহ অনা নিয়া কৰিবৰ বাবে আৰু যিসমূহ গধুৰ যান বাহন সেইসমূহ অহা যোৱা কৰিবৰ বাবে এটা পথৰ প্ৰয়োজন হৈছে, যিটো পথ এই নদীখনৰ বাবে সম্ভৱ হৈ উঠা নাই। সেয়েহে তেওঁলোকে যিমান পাৰে এই নদীৰ বুকুৰ পৰাই বালি উঠাই এটা পথ নিৰ্মাণ কৰিছে, কিন্তু নদীখনটো ভেটা দিব নোৱাৰে। সেইকাৰণে তেওঁলোকে নদীৰ একেবাৰে মাজ অংশত এখন লোৰ দলং নিৰ্মাণ কৰিছে, যাতে তলেৰে পানী বৈ থাকিব পাৰে আৰু এই পথেৰেই তেওঁলোকে তেওঁলোকৰ যিসমূহ গধুৰ যান বাহন সেইসমূহ অহা যোৱা কৰিব বা দলং নিৰ্মাণৰ বাবে যিসমূহ সঁজুলি বা শিল, বালি, চিমেণ্ট সেইসমূহ অনা নিয়া কৰাৰ সুবিধা হ'ব। আৰু যিহেতু এইখন খেৰখুটি নৈ, এই নৈখনৰ সিপাৰে আছে এটা বগৰী চাপৰি বা এটা বৃহৎ অঞ্চল আছে, এটা চাপৰি আছে। সেই চাপৰিটোৰ সিফালে সোৱণশিৰি নদীখন আছে। সোৱণশিৰি নদীটো লখিমপুৰ মাজুলী সংযোগী পকী দলংখনৰ এটা খণ্ড নিৰ্মাণ কৰা হ'ব আৰু এটা খণ্ড এই খেৰখুটি নদীত নিৰ্মাণ কৰা হ'ব, খেৰখুটি নৈত নিৰ্মাণ কৰা হ'ব। সেয়েহে তেওঁলোকে যাতে সকলো ঠাইলৈ অহা যোৱা কৰিব পাৰে তাৰ সুবিধাৰ্থে এই নৈখনৰ মাজেৰেই এই পথটো নিৰ্মাণ কৰিছে। এটা অতি ভাল খবৰ এই যে যদিওবা SP চিংলা কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিমিটেডে দলং নিৰ্মাণৰ বাবে ইতিমধ্যে বিভিন্ন ধৰণৰ কাম কৰি আছে, তথাপিতো লখিমপুৰ মাজুলী সংযোগী পকী দলংখনৰ কাম এতিয়ালৈকে শুভাৰম্ভ কৰা হোৱা নাই। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে 11 ডিচেম্বৰত এই দলংখনৰ নিৰ্মাণ কাৰ্য শুভাৰম্ভ কৰিব। তেওঁ প্ৰথমটো খুঁটা শুভাৰম্ভ কৰিব, তাৰ পাছতেই এই দলংখনৰ নিৰ্মাণ কাৰ্য দ্ৰুতগতিত চলিব। কিন্তু তাৰ পূৰ্বেই এই যিখন লোৰ দলং ইতিমধ্যে নিৰ্মাণ কৰা হৈছে, এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব বুলি আমি জানিব পাৰিছোঁ। আৰু যদি এই দলংখনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ যায় আৰু এই পথটো যদি সম্পূৰ্ণ হয়, তেতিয়া এই খেৰখুটি নৈখনৰ যিকোনো লোকেই পাৰাপাৰ হ'বলৈ সুবিধা লাভ কৰিব। বিশেষকৈ স্থানীয় লোকসকলৰ বাবে এইটো এটা অতি ভাল খবৰ। তেওঁলোকে এই পথেৰেই অহা যোৱা কৰিব পাৰিব। গতিকে এইটো স্থানীয় লোকৰ বাবে বা অন্যান্য যিকোনো লোকৰ বাবে এইটো এটা বহুত ভাল খবৰ। বন্ধুসকল, আৰু এটা ভাল খবৰ আপোনালোকক মই জনাব বিচাৰিছোঁ। যিহেতু ইংৰাজী নৱবৰ্ষ আহি আছে, ইংৰাজী নৱবৰ্ষ আহিলেই অসমৰ যিকোনো লোকে
বনভোজ খাবলৈ ভাল পায়, পিকনিক খাবলৈ আহে। গতিকে এই বছৰো যিকোনো লোকেই নৱবৰ্ষ অহাৰ লগে লগে বনভোজ খাব বিচাৰিব। আৰু এই খেৰখুটি নৈৰ সিপাৰে যিটো বগৰী চাপৰি আছে, এই চাপৰিটোত বিগত বছৰসমূহত বিভিন্ন ঠাইৰ পৰা বিভিন্ন দল সংগঠন বা লোকে আহি ইয়াতে পিকনিক খায়। এই বছৰো নিশ্চয় তেওঁলোকে পিকনিক খাবলৈ আহিব, যিহেতু ইয়াতে লখিমপুৰ মাজুলী সংযোগী পকী দলঙৰ কাম চলি থাকিব। আৰু এই স্থানৰ যি পৰিৱেশ বৰ্তমান খুব সুন্দৰ হৈ পৰিছে। ৰাতিয়ে দিনে যিকোনো সময়তে যিকোনো স্থানৰ লোকে এই দলং নিৰ্মাণস্থলী চাব আহিছে, কেনেকৈ কাম চলিছে বা কি যন্ত্ৰ পাতি আনিছে, কেনেধৰণৰ মেচিন আহিছে, গাড়ী মটৰ আহিছে, সকলোখিনি চাবলৈ প্ৰতিদিনে যিকোনো স্থানৰ পৰা যিকোনো লোক আহি আছে। গতিকে এই স্থানৰ পৰিৱেশ আটাইতকৈ ভাল লগা হৈ আছে। গতিকে এইবাৰ হয়তো মাজুলীৰ যিকোনো দল সংগঠন বা যিকোনো লোকে এই বগৰী চাপৰিটোতে পিকনিক খাবলৈ আহিব পাৰে। আৰু তেওঁলোকে যদি আহে এই পথেৰে অহা যোৱা কৰাৰ সুযোগ লাভ কৰিব। যি সময়ত দলং নিৰ্মাণকাৰী সংস্থাৰ গধুৰ যান বাহনসমূহ অহা যোৱা কৰি থাকিব বা তেওঁলোকৰ দলং নিৰ্মাণৰ যিসমূহ সঁজুলি বা শিল বালি চিমেণ্ট ইটা সেইসমূহ অনা নিয়া কৰি থাকিব, সেই সময়ত হয়তো যিকোনো মানুহ এই পথেৰে অহা যোৱা কৰিব নোৱাৰিব। কিন্তু যি সময়ত তেওঁলোকৰ কাম বন্ধ থাকিব, সেই সময়ত নিশ্চয় যিকোনো লোকেই এই পথেৰে অহা যোৱা কৰিব পাৰিব। সেয়েহে এই পিকনিক খোৱা দলসমূহৰ বাবেও এইটো এটা অতি ভাল খবৰ আৰু তেওঁলোকে নিশ্চয় এই সুবিধা লাভ কৰিবলৈ সক্ষম হ'ব। আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে ভিডিঅ'টোত লাইক কৰিব, ভিডিঅ'টোত কমেণ্ট কৰিব, ভিডিঅ'টো বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু প্লিজ 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 কৃষ্ণামণি এণ্ড AR13 ব্লগ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।